আমি এইবাৰ ৩২ সংখ্যক ৰাস মহোৎসৱ পাটাচাৰকুছিবাসী ৰাইজৰ সহযোগত উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু প্ৰথম দিনাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঠিক ২-২.৫ বজাৰ পিছতে ৩ বজাৰ আগত এইখিনি সময়ত আমাৰ মুখ্যদ্বাৰ উদ্ঘাটন কৰিব। ইয়াত তেখেতৰ প্ৰাগজ্যোতিষ ক্লাবে যি আবক্ষ মূৰ্তি ভূপেন হাজৰিকাদেৱৰ নিৰ্মাণ কৰি উলিয়াইছে, সেই মূৰ্তি উন্মোচন কৰাৰ পিছত আমাৰ ৰাস উদ্ঘাটন কৰিব। তাৰপিছত ইয়াত সভা হ'ব ভূপেন হাজৰিকা আবক্ষ মূৰ্তি উন্মোচন। আমি যি কালদিয়া নৈ আছে আৰু আমাৰ যি কালদিয়াৰ পাৰত অৱস্থিত ঘন জংঘল, আমি বিগত বছৰসমূহত ৰাইজে যি ধৰণে ৰাজখন চাই এটা আদৰি লৈছে, আমি এইবাৰো ঠিক তেনেধৰণে যাতে প্ৰত্যেকে আহি এই যি শ্ৰীকৃষ্ণৰ এই ৰাস মহোৎসৱত এক আধ্যাত্মিক পৰিৱেশ আমি ইয়াত দিব পাৰোঁ, সেই কথাটো আমি লক্ষ্য ৰাখোঁ। আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগত জড়িত বিভিন্ন আখ্যান আমি এই কালদিয়া নৈত আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ ৭০০ মৃন্ময় মূৰ্তি সাজু কৰি উলিয়াইছে, ২০০ ষ্টল আছে, প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান আছে আৰু দৰ্শকৰ মনোৰঞ্জনৰ বাবে আমাৰ প্ৰতি বছৰে এটা প্ৰদৰ্শন থাকে, প্ৰত্যেক বছৰে বেলেগ বেলেগ থাকে। আগতে আমি এনিমেল কৰিডৰ, ভূত বাংলো, হাতী মানুহৰ সংঘাত, ডাইনচৰৰ আতংক, এই কাজিৰঙাত গড়ৰ আৰ্তনা এনেকৈ কৰিছোঁ। এইবাৰ আমি আদিম যুগৰ যি জৈৱিক বৈচিত্ৰ্য ঘন জংঘলত আমি ৰাইজক দেখাবলৈ চেষ্টা কৰিম। ৰাইজে কিমান দূৰ লয় সেইটো ৰাইজৰ ওপৰত আমি এৰি দিছোঁ, যাতে অসমৰ লগতে ভাৰতবৰ্ষৰ যিসকল ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোকৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰো আপোনালোকৰ জৰিয়তে আটাইকে আমাৰ এই ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ ১৫ দিনত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান আছে। এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, পাটাচাৰকুছি তথা বজালিৰ তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব। শেষৰ নিশা আমাৰ ইণ্ডিয়ান আইডলৰ শিল্পী ৰাগিনী সিন্ধে তেখেতে সংগীত পৰিৱেশন কৰিব। তাৰ আগত আমাৰ অসমৰ বহু কেইগৰাকী আছে, বিভিন্ন প্ৰতিযোগিতা আছে, ঘোষানাম, বিয়ানাম, কুইজ, ভেকশ্যন, চিত্ৰাংকন, ৰাধাকৃষ্ণ প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা আছে। আৰু আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় তীব্ৰ গতিত চলি আছে। যিহেতু মুখ্যমন্ত্ৰী মহোদয় আহিব, হয়তো প্ৰতিকূল বতৰৰ বাবে এই ২ দিন অলপ আমি অসুবিধাত পৰিছোঁ। হয়তো এই টাইমত অন্য বছৰ বৰষুণ নহয়, কিন্তু এটা বতৰৰ উপহাৰৰ কাৰণে আমি মূৰ্তিসমূহ বাহিৰত উলিয়াব পৰা নাই। ইতিমধ্যে প্ৰায় আমাৰ প্ৰস্তুতি চলি আছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অসম, ভাৰত, বিশ্ব শোকস্তব্ধ হৈছে। আমি ভাষাহীন হৈ গৈছোঁ। তেখেতে অসমক তেখেতৰ সংগীতৰ জৰিয়তে বিশ্বত এটা বেলেগ পৰিচয় দিছিল। আমি সকলোৱে শোকস্তব্ধ। তথাপিতো আমি যিহেতু ৰাসখন পাতি আহিছোঁ, আমি পাতিব লাগিব। তেখেতৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত থাকিব আৰু আমাৰ ১৮ তাৰিখে তেখেতৰ জন্মদিনৰ দিনটোত আমাৰ যি হ'ব, তেখেতৰ নামত আমাৰ সেই সন্ধিয়াটো উৎসৰ্গিত হ'ব। ১৮ নৱেম্বৰৰ দিনটো তেখেতৰ যিহেতু জন্মদিন, আমি তেনেকুৱাকৈ ৰাখিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি যাতে সকলোৱে আহি এই ৰাসত উপস্থিত সত্যকে যাতে তেখেতকো এটা শ্ৰদ্ধাঞ্জলি জনাব পাৰে, সেই ব্যৱস্থা আমি ৰাখোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।